দাদা ভালে আছে? আছো, মই ভালে আছো। তুমি ভালে আছা? মই ভালে আছো। তাকে হেৰি ৰাইজৰ দলত হেনো যোগ কৰিলে। ৰাইজৰ দল জইন কৰিলো ৰবা। তুমি আমাৰ সুৰদ্বীপে কোৱা নাই জানো সুৰদ্বীপে ৰিপৰ্টাৰ? কৈছো। হয় হয়, সুৰদ্বীপে কৈছো। বাকী তোমাৰ খবৰটো কোৱা ফাৰ্ষ্টতে। তুমি ভালে আছা? মই ভালে আছো। আপোনাৰ ভাল? আছো দিয়া আৰু দিয়ক বাৰু। তোমালোকৰ বাকী আশীৰ্বাদ, বাকী তোমাৰ মাৰ আশীৰ্বাদত আছো আৰু ভালে ভালে। কোৱা। ঠিক আছে ঠিক আছে। অকণমান ভাবিছো ৰাজনীতিৰ কথাই সুধো আৰু। দিয়া ঠিক আছে, কোৱা। আচ্ছা দাদা, কেলে TMCৰ পৰা কেলে আঁতৰি আহিলে? TMCৰ পৰাতো তোমাৰ আজি মোটামুটি 8 মাহে হ'ল। ৰিপুণ বৰা ছাৰে যোনদিনাখনে ৰিজাইন দিছিলে, উম তেওঁ ৰিজাইন দিয়াৰ পিছত অসমৰ যেতিয়া যিকোনো এটা দলৰ সভাপতি ৰিজাইন দিয়াৰ পিছতলৈকে বাকী দলটোৰলৈকে সকলোৰে যাৰ যি ডেজিগনেশ্যন থাকে, কাৰোৰে মানে একোৱে নাথাকে। প্ৰেচিডেণ্টজন যেতিয়া মুৰব্বীজনলৈকে দলৰ পৰা ভাঙি যায়, হয় তেতিয়া মানে তেওঁ যেতিয়া ৰিজাইন দিছিলে আৰু তেতিয়া আমিও ৰিজাইন দি দিছিলোঁ আৰু তৃণমূলৰ পৰা। হয়। আচ্ছা, তৃণমূলৰ পৰা ৰিজাইন দিলে, কিন্তু ৰিপুণ বৰা ছাৰটো বৰ্তমান কংগ্ৰেছ আছে। আপোনালোকৰ আৰু আপুনি ৰাইজৰ দলৰ দুয়োটা যিহেতু একেটা আইডিঅলজিতে ৰিটায়াৰমেণ্ট দি দিলে, চৰি দল TMC এৰি আহিলে, কিন্তু এতিয়া কথাটো হ'ল যে দুয়োৰেতো এতিয়া বৰ্তমান দলটো বেলেগ বেলেগ হ'ল। নাই, ছাৰে ধৰা তোমাৰ কংগ্ৰেছত আছে, ঠিক উম, আছে। আমি আৰু এইটোও নহয় যে ছাৰে যেতিয়া কংগ্ৰেছ দলে যেতিয়া ছাৰক জইন কৰাইছিল, মানে তোমাৰ চৰাইদেউত জইন কৰাইছিলে, হয় চৰাইদেউত আমি সকলোৱে গৈছিলোঁ দেই, ছাৰৰ হয় লগত চৰাইদেউলৈ গৈছিলোঁ। হয় কিন্তু চৰাইদেউত যেতিয়া মানে অসমৰ তেতিয়া তোমাৰ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা ডাঙৰীয়া আছিলে, হয় ভূপেন বৰা ডাঙৰীয়া, তেতিয়া তেওঁলোকৰ সেইদিনাখনে কিবা এক্সিকিউটিভ মিটিং আছিলে চাগে হয় চৰাইদেউত। হয় মিটিং থকাৰ কাৰণে তেওঁলোকে ক'লে যে অনলি আমাৰ মানে প্ৰেচিডেণ্ট, মানে তৃণমূলৰ মানে তৃণমূল কংগ্ৰেছৰ প্ৰেচিডেণ্ট ৰিপুণ বৰা ছাৰক লাগে তেওঁলোকে জইন কৰালে। উম জইন কৰাই তাৰপিছত আমাৰ যিখিনি মানুহ মানে গুৱাহাটীৰ পৰা চৰাইদেউলৈ জইন কৰিবলৈ গৈছিলে, হয় জইন কৰিব যোৱা এজনকলৈকে তেওঁ যে কংগ্ৰেছৰ যোনখন মাফলাখন, এইখনলৈকে এজনকো নিপিন্ধালে, যে দেৰি হৈছে তেওঁলোকৰ মিটিং থকা বুলি। ঠিক আছে, একো নাই। তাৰপিছত ক'লে যে আপোনালোকে বেয়া নাপাব, গোটেইখিনিলৈকে আপোনাৰ গুৱাহাটীতলৈকে গৈ আপোনালোকৰ কাৰণে এটা জইনিং প্ৰগ্ৰাম পাতিম। ঠিক হয় আছে, ভাল কথা। তাৰপিছত হয় এনেকে আমাৰ যিখিনি কৰ্মী আছিলে, উম সকলোৰে মনত অলপ দুখ লাগিল, বহুতে ৰখিলে। যে কাৰণ যি নহওক, আমি আৰু ইমান ডাঙৰ ৰাজনীতিকবিদ নহয় কাৰণে চাগে আমাক গুৰুত্ব দিয়া নাই। উম বহুতে ৰখিলে। তাৰপিছত ভূপেন বৰা ডাঙৰীয়া যেতিয়ালৈকে তেওঁ অসম কংগ্ৰেছৰ পৰালৈকে তেওঁৰ প্ৰেচিডেণ্টশ্বিপটোলৈকে তেওঁ যেতিয়া মানে প্ৰেচিডেণ্টশ্বিপটো এৰিলে বা গৌৰৱ গগৈ প্ৰেচিডেণ্টশ্বিপ ল'লে, আজিলৈ ধৰা আমাৰ যিখিনি তৃণমূল কংগ্ৰেছৰ কৰ্মী, তেওঁলোকে আজিলৈ ধৰক কাকো মানে মই নাজানো, বেলেগক যদি মাতিছে বা কাৰোবাক যদি মাতি মাফলা কংগ্ৰেছৰ জইনিঙৰ যোনখন আমাৰ মাফলাখন দিছে, তেতিয়াহ'লে মই গম নাপাওঁ। মানে মোৰ আৰু মোৰ লগত থকা যিখিনি মানে তোমাৰ যুৱ মৰ্চাৰ যিখিনি আছিলে, প্ৰায় ভাগকে মাতা নাই। আচ্ছা তেতিয়াহ'লে আমিও অলপমান দুখ পালোঁ যে নাই, দলটোতো মানে সেনেকুৱা গুৰুত্ব দিয়াও নাই। উম আৰু বেয়াও লাগিছে। খোলা কথা দুটা ক'ব গ'লে লাগে, কংগ্ৰেছত এটা মানে লবি চিষ্টেম মানে চলি থাকে, মানে ভাল নালাগে। যোনটো লবি লাগে, অসমৰ ৰাইজে লবি ৰাজনীতিটো অসমৰ ৰাইজে ভাল নাপায়। আৰু হয় কংগ্ৰেছে লাগে লবি ৰাজনীতি কৰে কাৰণে অলপমান মানে অসমৰ কাৰণেও বেয়া বা দলটোৰ কাৰণেও বেয়া। হয় চাগে আমি ৰিপুণ বৰা ছাৰৰ লগত যোৱা কাৰণে চাগে আমি গুৰুত্ব নাপালোঁ, বা আমাক লোকে আঁকোৱালি ল'ব বিচৰা নাই নে কি বা, সেইটো আৰু নাজানো। আৰু এইটো ভিতৰুৱা খবৰ, যোনটো মানে মোৰ মনত বা মোৰ যোনটো মই ভাবিছোঁ, এনেকুৱা মই সেইখিনি কথাই তোমাক ক্লিয়াৰলি কৈছোঁ। আচ্ছা, এক তাৰপিছত প্ৰকাৰৰ অৱহেলাৰ পাত্ৰ হ'ল। একচুৱেলি ক'ব গ'লে অৱহেলা পাত্ৰৰ দৰে ক'ব গ'লে, কাৰণ কংগ্ৰেছৰ কোনো মিটিঙতলৈকে বা খবৰ নাপাওঁ বালৈকে, কেনেকুৱা একো বস্তুতে আমি খবৰ পোৱা নাই। তাৰপিছত বাকী চিন্তা চৰ্চা কৰিলোঁ, বহুত উম বস্তু চালোঁ। উম কি ৰাইজৰ ভাবে, এইটো দলটো কংগ্ৰেছৰ কৰবাত অহংকাৰ নেকি আপোনাৰ মনত? এতিয়া চা, এতিয়া কংগ্ৰেছৰ তোমাৰ এইটো অহংকাৰ বুলিয়ে ক'বা না, তেওঁলোকৰ এইটো আইডিয়লজি বুলিয়ে ক'বা, মানে এইটো কথা আৰু ক'ব মই বিচৰাও নাই। আৰু সকলোৱে জানে উম কংগ্ৰেছৰ মানে এই অৱহেলাবোৰৰ কাৰণেলৈকে প্ৰায়লৈকে মানুহলৈকে কংগ্ৰেছৰ পৰা বা থাকিও বা কংগ্ৰেছক ভাল পায়ো যদিলৈকে মানে কংগ্ৰেছ কৰিব নিবিচাৰে। হয় মানে সেইকাৰণে কংগ্ৰেছে এইবোৰ বস্তু এৰিব লাগে, সকলো মানুহকে আঁকোৱালি ল'ব লাগে, সকলোকে সুযোগ দিব লাগে, সকলোৱে কাম কৰাৰ সুযোগ দিব লাগে। নহ'লে তেওঁলোকৰ কাৰণে ক্ষতি হ'ব আৰু ফিউচাৰলৈ। আচ্ছা, যোনে আপুনি এইটোৰ কাৰণে মানে মই কংগ্ৰেছ জইন কৰাও নাছিলোঁ। উম কোনোবাই ভাবিছে চাগে ঠিক আছে, ৰিপুণ বৰা ছাৰ আছে, মানে ভাবিছে ময়ো আছোঁ। উম কিন্তু মই কংগ্ৰেছ জইন কৰা নাই। কাৰণ কংগ্ৰেছ জইন এইটোৰ কাৰণে কৰা নাই, মই কংগ্ৰেছৰ আজি মানে ৰিপুণ বৰা ছাৰহঁত বা বাকী যিখিনি সোমোৱাৰ পিছত প্ৰায়ভাগেলৈকে
মেম্বাৰশ্বিপ যোনটোলৈকে কংগ্ৰেছৰ এটা মেম্বাৰশ্বিপলৈকে তোমাৰ এটা টোকন এটা মানে তেওঁলোকে ৰিচিপ্ট এটা দিয়ে, হয় মেম্বাৰশ্বিপ ৰিচিপ্টটোও মই লোৱা নাই বা তোমাৰ কংগ্ৰেছৰ মই আমাক মাতিলে এখন মাফলাও পিন্ধোৱা নাই। সেইকাৰণে হয় মই কংগ্ৰেছ জইন কৰা নাছিলোঁ। ছাৰৰ লগত আছিলোঁ, ছাৰৰ লগত ভাল লাগিছে বা ছাৰেলৈকে ৰিপুণ বৰা ছাৰে তৃণমূল অসমতলৈকে কি হয় সেইটো মই নাজানো, কিন্তু ৰিপুণ বৰা ছাৰে আমাক বহুত বস্তু শিকাইছে বা আমি তেওঁৰ পৰা শিকিছোঁ। হয় হয়, যিহেতু আপুনি তৃণমূল কংগ্ৰেছৰ অসম ৰাজ্যিকৰ আপুনি এজন যুৱ মৰ্চাৰ সভাপতি আছিল, সেই তাৰ স্বত্বেও আপোনাক অৱহেলা কৰিলে কংগ্ৰেছে, সেইটোৱেতো ক'ব বিচাৰিছে ন? কংগ্ৰেছৰ সেইটো অৱহেলাই নে কি তেওঁলোকেই বুজি পাব, কিন্তু মোৰ ভাল নালাগিলে আৰু আচ্ছা, বস্তুটো বুজি পালা নে? কালি কিমান মান ল'ৰা লৈ অখিল গগৈৰ উপস্থিতি ফটো পাইছো আপোনাৰ লগত, কিমান মান ল'ৰা উপস্থিতি আপোনালোকে যোগদান মানে কৰিছে? তোমাৰ মিনিমাম 50ৰ ওপৰতে আছে, ধৰা 50 মান তুমি ধৰা 50 হ'লেলৈকে প্ৰায়খিনিলৈকে কোনোবা ডক্তৰ আছে, কোনোবা মানে ডক্তৰ আছে, কোনোবা এডভকেট আছে, কোনোবা ভাল বিজনেছমেন আছে, কোনোবা আচ্ছা ডিজাইন আছে, মানে তৃণমূলত থকা মোৰ যুৱ যিখিনি আছে এইখিনি আপোনাৰ সৌৱে বাবে থকা সেইসকল? গোটেইখিনি তোমাৰ আছে। আৰু নিউজ মোৰ লগত যিখিনিলৈকে মানে নতুন মই ৰাইজৰ দল জইন কৰিম বুলি মোৰ ফ্ৰেণ্ড চাৰ্কল যিমানখিনিলৈকে যেনেকুৱা ধৰা ডক্তৰে ধৰা এডভকেটে ধৰা যিখিনি আছে তেওঁলোকে আগুৱাই আহিছে যে নাই ৰাইজৰ দল যদি আপুনি কৰে আমি আপোনাৰ লগত জইন কৰিম। ঠিকে আছে, আহা তেতিয়াহ'লে আমি সকলোৱে ৰাইজৰ দলটো আগুৱাই লৈ যাওঁ একেলগত অলপ কষ্ট কৰি। এটা প্ৰশ্ন হৈছে গোটেই যোৱাকালিৰ পৰা এইটো মই প্ৰায় সামাজিক মাধ্যমত আপোনাৰ পোষ্টবোৰতো পাইছোঁ যে আপুনি ক'ৰবাত চেঙাৰ পৰাই আপুনি ইলেকশ্যন খেলাৰ মাথা মাৰি আছে নেকি? ডাইৰেক্ট সুধি দিলোঁ কথাষাৰ, বেয়া নাপাব। নহয়, তুমি এটা কথা চোৱা যে চেঙাত মানে ইলেকশ্যন খেলাটো সপোন সকলোৰে থাকে, কিন্তু ইলেকশ্যন খেলিম বুলি ক'লে নহ'ব, বা ৰাইজেও আঁকোৱালি ল'ব লাগিব বা ময়ো ৰাইজক সেইখিনি কাম কাজ কৰি দেখাব লাগিব, বা মই যোনটো দলত জইন কৰিছোঁ সেই দলটোও গম পাব লাগিব যে তেওঁ অমুক জেগাৰ পৰা খেলিলে তেওঁ মানে হয় জয় হৈ আহিব, বা তেওঁলোকে এটা মানে ভাল মানে দলেতো টিকেট দি দিব, কিন্তু সমষ্টিটোৰ যোনটো ৰাইজেতো আঁকোৱালি ল'ব লাগিব। কাৰণ ৰাইজৰ হৈ ফাৰ্ষ্টতে ইলেকশ্যন খেলাটো পিছত চিন্তা কৰিম, সমাজৰ কাৰণে কাম কৰিব যেতিয়া ওলাই আহিছোঁ, সমাজৰ কাৰণে আগতে যিমানখিনিলৈকে ভাল কাম আছে কৰি লওঁ, তাৰপিছতলৈকে ইলেকশ্যন খেলাটো পিছলৈ চিন্তা চৰ্চা কৰিম দিয়া আৰু বুজিলা। এতিয়ালৈ মানে সেনেকুৱা চিন্তা চৰ্চা কৰা নাই। আচ্ছা, চেঙা সমষ্টিটো আপুনিতো পূৰ্বৰ পৰা আপুনি গৈয়ে থাকে, এইটো আপোনাক মই দেখা পাই থাকোঁ আমি। কেনেকুৱা তাতে ৰাইজৰ দলৰ প্ৰভাৱ কেনেকুৱা? ৰাইজৰ দলৰ তোমাৰ প্ৰভাৱ আছে, চেঙা সমষ্টিত নথকা নহয়। কাৰণ দলে যদি আমাৰ দায়িত্ব দিয়ে মানে আপুনি খেলিবনে? এতিয়া মই আমাৰ দল বুলিয়ে ক'ব লাগিব, যেতিয়াৰ পৰা মই যোৱাকালি জইন কৰিলোঁ ৰাইজৰ দল আমাৰ দল বুলিয়ে ক'ব লাগিব। কাৰণ আমাৰ দলত এটা বস্তুলৈকে মানে সভাপতিজনৰ আমাৰ মানে অখিল গগৈ ডাঙৰীয়াৰ সাম্প্ৰদায়িক কোনোলৈকে দলৰ ভিতৰতো নাই, তেওঁৰ লগতো নাই। তেওঁলোকে কোনে কি কয় সেইটো নাজানো, তেওঁ কিন্তু অসমৰ সকলো সমস্যাত যিকোনো অসমৰ সমস্যাতলৈকে তেওঁ সদায় মাত মাতি আহিছে। এইটো মোত কৰি আমাৰ সাংবাদিক বন্ধুসকল তোমালোকে ভালকৈ জানা, তেওঁ সকলো সমস্যাতে মাত মাতি আহে। তেওঁৰ অসমৰ নিবনুৱাৰ হৈ মানে নিবনুৱাসকলে কেনেকে কাম কাজ কৰি অসমতলৈকে উন্নতি কৰিব পাৰে, এইবোৰ তেওঁ মানে আগৰ পৰাই তেওঁৰ এইটো চিন্তা চৰ্চা, এইটো অসমৰ সকলোৱে জানে। আৰু তেওঁ এজন মানে সৎ সহজ সৰল মানুহ, আৰু তেওঁৰ লগতলৈকে কাম কৰি ভাল লাগিব। আৰু আমি যিখিনি বৰ্তমান জইন কৰিলোঁ, আমি 2026 আমি দলটোৰ তেওঁক সেনাপতি হিচাপত আগত লৈ আমি সৈন্য হিচাপত পুৰা দেহে কষ্টৰে পুৰা আমি লাগি মানে দলটো আমি যিমান পাৰোঁ শক্তিশালী কৰা আমি চেষ্টা কৰিম। 26ত যদি আপোনাক ৰাইজৰ দলৰ পৰা কোনোবা এটা সমষ্টিত যদি আপোনাক যদি কেণ্ডিডেট যদি থিয় কৰিব বিচাৰে, দলে যদি বিচাৰে, তেন্তে আপুনি খেলিব যিকোনো এটা সমষ্টিৰ পৰা আপুনি খেলিবলৈ সাজু হয়নে নহয়? চোৱা, দলটোৱে বিচাৰিলে তো টিকেট এটা দিলে মই খেলিম বুলি কৈ দিব পাৰোঁ, কিন্তু এটা কথা তুমি সদায় চিন্তা কৰিবা যে দলটোৰ সেই টিকেটটো লৈ জানো মই সেই সমষ্টিটোৰ বা দলটোৰ ক্ষতি কৰিব মই নিবিচাৰোঁ। কাৰণ দল এটালৈকে আজি MLA এজন তোমাৰ যিকোনো এটা সমষ্টিত জিকি আহিলে, জিকি অহাৰ পিছতলৈকে ৰাইজৰ কাম কৰিব পৰা তেওঁলোকে ক্ষমতা আৰু শক্তি তেওঁৰ লগত থাকিব লাগিব। তেওঁ সেই ৰাইজৰ লগত তেওঁলোকে পুৰা মিলিলৈকে ৰাইজৰ লগত যিমান সমস্যা আছে সকলোতে মাত মাতিব পৰা তেওঁৰ এটা একদম ভিতৰৰ পৰাই হওক বাহিৰৰ পৰাই হওক তেওঁৰ এটা পুৰা ক্ষমতা, যিমান শক্তি তেওঁ সকলোখিনিলৈকে ৰাইজৰ কাৰণে ল'ব লাগে। কাৰণ ৰাইজে তেওঁক সেই বিধানসভাৰ পৰালৈকে তোমাৰ MLA বনাই দিছপুৰলৈ পঠাইছে, তেওঁ আহি দিছপুৰত সেইবোৰ সমস্যালৈ মাত মাতিব লাগিব। চাওঁ, কাৰণ আশাটো সকলোৰে থাকে, আশা মোৰো আছে, কিন্তু মোক যদি ৰাইজে আঁকোৱালি লয়
তেতিয়াহ'লে মই 26লৈ চিন্তা চৰ্চা কৰিম আৰু দলৰ ক্ষতি হোৱা কাম মানে কৰিব নিবিচাৰোঁ। দলটো বহুত কষ্ট কৰিলেগে আজি দলটো আগুৱাই লৈ গৈ আছে আমাৰ সভাপতি ডাঙৰীয়াই আৰু আমাৰ যিমানখিনি মানে কৰ্মী আছে সকলোৱে, কাৰণ অলপ ভুলৰ কাৰণে দলটোৰ ক্ষতি কৰিবৰ কাৰণে মই মানে নিবিচাৰোঁ আৰু মোৰ ফালৰ পৰা। ঠিক আছে দাদা ঠিক আছে, ফিজিকেলি লগ পাম, কথা পাতিম, বহুত কথা আছে। ঠিক আছে, ঠিক আছে, ধন্যবাদ। শুভৰাত্ৰি। ঠিক আছে, শুভৰাত্ৰি।